গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ সন্দৰ্ভত হ'ব বেলত যুদ্ধ কিমান অধিবক্তাই বিচাৰে স্থানান্তৰ কিমানে কৰে স্থানান্তৰ বিৰোধিতা কিয়া জনাৰ বাবে ভোটদানৰ ব্যৱস্থা গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাৰ 8 পৰা 12 ডিসেম্বৰলৈ গোপন বেলত যোগে অনুষ্ঠিত হ'ব ভোটদান 5550তকৈ অধিক অধিবক্তা জড়িত আছে হাইকোৰ্ট বাৰ সন্থাত চৰকাৰে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰ সিদ্ধান্ত লৈছে যাৰ বিৰুদ্ধে হাইকোৰ্ট বাৰ সন্থাই কৰি আছে তীব্ৰ বিৰোধিতা সেয়েহে বেলতৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়াৰ সংখ্যাগৰিষ্ঠতা নিৰূপণ কৰিব বাৰ সন্থাই আৰু আমি ফোন যোগে সংযুক্ত হৈ থকা জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ কাষলৈ গৈছো যদুমণি শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ সন্দৰ্ভত এতিয়া বেলত যুদ্ধ হ'ব বেলত যুদ্ধৰ জৰিয়তে জানিব পৰা যাব কিমান অধিবক্তাই বিচাৰে স্থানান্তৰ বা কিমানে স্থানান্তৰ বিৰোধিতা কৰে আমি অধিক তথ্য জানিম যদুমণি হয় সাহেব অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আৰু গুৰুত্বপূৰ্ণ বিষয় যেহেতু দীৰ্ঘদিন ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি গুৱাহাটীত থকা সকলোবোৰ নিম্ন আদালত উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাক লৈ দুই পক্ষৰ যুদ্ধ বুলিয়ে ক'ব লাগিব যুদ্ধ অব্যাহত আছে চৰকাৰী পক্ষ আৰু ইয়াৰ বিৰোধিতা কৰা বাৰ সন্থা গুৱাহাটী হাইকোৰ্ট বাৰ সন্থা তেওঁলোকে চৰকাৰী পক্ষই যিমানেই চেষ্টা কৰে তালৈ নিবলৈ গুৱাহাটী বাৰ সন্থাই এই গোটেই কাৰ্যটোৰ সদায় বিৰোধিতা কৰি আহিছে আৰু তেওঁলোকে জনাই দিছে যে তেওঁলোকৰ চৰকাৰৰ সিদ্ধান্ত কেতিয়াও মানি নলয় গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াতে থাকিব লাগিব যেহেতু এই বিষয়টো লৈ চৰকাৰে নিজৰ আকৰ্বু স্থিতিত অটল আছে আৰু ইয়াৰ সমান্তৰালকৈ গুৱাহাটী বাৰ সন্থায়ো তেওঁলোকৰ স্থিতিত অটল আছে ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰংমহলত 135 বিঘা মাটি অধিগ্ৰহণ কৰিছে তাৰ মাটি তাৰ যিসকলৰ লোকৰ পৰা অধিগ্ৰহণ কৰিছে তেওঁলোকক সকলো ধৰণৰ পইচা পাতি দি টকা পইচা দি সকলো ধৰণৰ সকলো মুকলি কৰি দিয়া হৈছে আৰু তাত নিৰ্মাণৰ কাৰণে এক প্ৰকাৰৰ চৰকাৰ সাজু হৈছে সেইখিনি সময়তে গুৱাহাটী উচ্চ ন্যায়ালয় আজিৰ পৰা প্ৰায় 10 দিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এটা নিৰ্দেশনা জাৰি কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ইয়াৰ সংলগ্ন যিসমূহ নিম্ন আদালত আছে ইয়াত থকা সকলোখিনি তালৈ যাবই সেই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰে আৰু এই সন্দৰ্ভত যদি কিবা ক'বলগীয়া আছে তেতিয়াহ'লে বাৰ সন্থাৰ সৈতে বা অধিবক্তাসকলৰ সৈতে আলোচনাত বহিব এই ডিচিজন যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে তাৰ পিছতে অধিক ক্ষুণ্ণই হৈ পৰিল অধিবক্তাসকল যিসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল তাৰ দুদিন পিছতে তেওঁলোকে এটা প্ৰতিবাদী সমদল বাহিৰ কৰে ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে এটা প্ৰতিবাদী সমদল বাহিৰ কৰে আৰু বাহিৰ কৰি তেওঁলোকে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো কাৰণতে ৰংমহললৈ নাযায় আৰু তাৰ পিছতো যেতিয়া কোনো ফল নধৰিল এতিয়া বাৰ সন্থাই সিদ্ধান্ত লৈছে যে এই গোটেই প্ৰক্ৰিয়াটো ভোট গ্ৰহণ কৰা হ'ব আচলতে গোটেই গুৱাহাটী বাৰ সন্থাত বাৰ এছ'চিয়েশ্যনত প্ৰায় 5,500 সদস্য আছে এই 5,500 সদস্যৰ ভিতৰত সকলোৱে ভোট দিব লাগিব আৰু ভোট সপক্ষে অথবা বিপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয় তালৈ স্থানান্তৰ কৰাৰ সপক্ষে অথবা বিপক্ষে ভোট দিব লাগিব আৰু এই প্ৰক্ৰিয়া চলিব অহা 8 ডিসেম্বৰৰ পৰা 12 ডিসেম্বৰলৈ এই দিনত তেওঁলোকে সকলো অধিবক্তাই গৈ নিজৰ নিজৰ সিদ্ধান্ত বেলট বক্সৰ জৰিয়তে জনাব পাৰিব আৰু 13 তাৰিখৰ দিনা এই ভোট গণনা কৰা হ'ব অৰ্থাৎ ৰংমহললৈ স্থানান্তৰ কৰাৰ সপক্ষে কিমানে ভোট দিছে আৰু ইয়াতে গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াতে থকাৰ সপক্ষে কিমানে ভোট দিছে সেইটো গণনা কৰা হ'ব কিন্তু আমি জানিব পাৰিছো গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত যিসকল চৰকাৰী অধিবক্তা আছে অৰ্থাৎ চৰকাৰী পক্ষত থকা যিসকল অধিবক্তা আছে কেৱল চৰকাৰী অধিবক্তা বুলি ক'লে ভুল হ'ব চৰকাৰৰ পক্ষত একাংশ অধিবক্তা আছে গুৱাহাটী বাৰ সন্থাৰ বিৰোধিতা কৰি যিসকলে ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে সেইসকল অধিবক্তাই এতিয়া এই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা বিৰত থাকিব বুলি আমি জানিব পাৰিছো গতিকে গোটেই ভোট গ্ৰহণ প্ৰক্ৰিয়াটো কেনেধৰণে আগবাঢ়ে এইটো কিমান সফল হয় এইটো আমি পৰৱৰ্তী সময়ত জানিব পাৰিম কিন্তু ডাঙৰ কথাটো হৈছে এই ভোট গ্ৰহণ প্ৰক্ৰিয়ালৈ যোৱাটোৱে আচলতে ডাঙৰ কথা এনেদৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক চেলেঞ্জ কৰি বাৰ সন্থাই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ আয়োজন কৰাটো আটাইতকৈ ডাঙৰ কথা ঋতু হয় আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনালে আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াই তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো